নমস্কাৰ মই আপিল ৰহমানৰ স্বাগতম জনাইছো এই টিউব চেনেললৈ আজি আমি পঢ়িম ক্লাস 10 ৰ মেথছৰ যেটো অনুশীলনী R6 আছে হেতু আমি আজি সমাধান কৰিম আমি যোৱা ভিডিওত R5 টো কৰিছিলো ডেসক্ৰিপচনত দিয়া আছে লিংকটো যদি চোৱা নাই চাব পাৰিবা সো এতিয়া আমি R6 ৰ 1 নম্বৰ প্ৰশ্ন স্টাৰ্ট কৰো তোমালোকে ভিডিওটো লাইক কৰি দিবা সো 1 নম্বৰ আমি সলিউশনটো কৰিম 1 নম্বৰ প্ৰশ্নটো পঢ়া কৈছে যে এটা আয়তৰ দিক 12 সেমি আৰু প্ৰস্থ 4 সেমি হলে আয়তৰ পৰিসীমা আৰু কালি নিৰ্ণয় কৰা দুটা বস্তু দিছে পৰিসীমা ওলাব কৈছে আৰু কালি ওলাবলৈ কৈছে সো আয়ত বুলি কৈছে গতি আয়তটো আমি জানো কি বিপৰীত বাহুবোৰ সমান থাকে আৰু কোণ বিলাকৰ মান 90 ডিগ্ৰী কে থাকে এটা কৈছে আয়তৰ দিক কৈছে 12 সেমি দিক আৰু প্ৰস্থ হৈছে 4 সেমি এতিয়া আমাক পৰিসীমা আৰু কালি ওলাব লাগে গতিকে আয়তৰ পৰিসীমাৰ সূত্ৰ কি 2 * l + b আৰু কালি হৈছে l * b l মানে হৈছে দিক আৰু b মানে হৈছে প্ৰস্থ ব্ৰেথ long breadth ঠিক আছে বা length breadth এতিয়া আমাক যিখিনি দিয়া আছে এখিনি লিখিলাম যে দিয়া আছে এইটো তোমালোক R6 টো হৈছে পৰিমিতি চেপ্টাৰৰ ঠিক আছে গতিকে দিয়া আছে আমি লিখিম যে দিয়া আছে কি দিক = দিকক আমি l এৰে বুজাও l দিও সাইডত 12 সেমি আৰু প্ৰস্থ অর্থাৎ আয়তৰ প্ৰস্থ দিয়া আছে প্ৰস্থ b = দিয়া আছে আমাক কিমান 4 সেমি এতিয়া আমি প্ৰথমত কালি উলাই লও বা আমাক যেহেতু পৰিসীমা আগত কৈছে পৰিসীমা উলাই লও গতিকে লিখিম অতএব আয়তৰ পৰিসীমা পৰিসীমা কি হ'ব পৰিসীমাৰ সূত্ৰ হৈছে কি 2l + b ঠিক আছে গতিকে 2 * l + b l হৈছে 12 যোগ b হৈছে 4 দি ব্ৰেকেটৰ কাম আগত কৰিম 2 12 আর 4 যোগ করলে 16 গতিকে ব্র্যাকেট মানে পূরণ হয়ে আছে গতি 2 16 32 32 সেমি হ'ব এতিয়া আমি কালি ওলাব লাগে কালি ওলাম আৰু কালিৰ সূত্ৰ কি l * b অর্থাৎ দিক পূরণ প্রস্থ লিখিব পাৰা আৰু আয়তৰ কালি বুলি লিখিব পাৰা বা ডাইৰেক্ট কালি দিব পাৰা একো কথা নাই গতিকে l হৈছে 12 আৰু b হৈছে 4 গতিকে 4 * 12 48 গতিকে 48 সেন্টিমিটার কালি কৈছে স্কয়ার হ'ব গতিকে সেন্টিমিটার স্কয়ার ঠিক আছে এটো গল আমাৰ 1 নম্বৰটোৰ সলিউশন মই আশা কৰিছো তোমালোকে ধুনিয়াকে বুজি পাইছা যদি বুজি পাইছা এতিয়া মই কমেন্ট বক্সত জনাই দিবা যে স্যার বুজি পাইছো আৰু ভিডিওটো লাইক কৰিবা ঠিক আছে 2 নম্বৰ প্ৰশ্ন দিছে যে এটা আয়তৰ প্ৰস্থ 5 সেমি আৰু দিক প্ৰস্থ 3 গুণ আয়তৰ পৰিসীমা আৰু কালি কিমান আমাক এটা আয়ত দিছে আয়তৰ প্ৰস্থ কৈছে 5 সেমি আৰু দিকটো কৈছে প্ৰস্থ দুগুণ অৰ্থাৎ এটো 5 সেমি ইয়াৰ দুগুণ হ'ব সৰি 3 গুণ বুলি কৈছে অৰ্থাৎ 5 3 গুণ 15 3 গুণ গতিকে প্ৰস্থ হৈছে 5 3 গুণ গতিকে 3 পূৰণ কৰিব লাগিব 5 3 গুণ 15 তাৰ মানে ঠিক আছে এতিয়া পৰিসীমা আৰু কালি নিশ্চয়কৈ আমি ওলাব পাৰিম গতিকে লিখিম দিয়া আছে যে দিয়া আছে আয়তৰ প্ৰস্থ কিমান দিয়া আছে প্ৰস্থ দিয়া আছে আমাক 5 সেমি এতিয়া প্ৰশ্ন মতে দিক কি হৈ যাব যেহেতু প্ৰস্থ 3 গুণ কৈছে গতি 3 পূৰণ প্ৰস্থ গতিকে 3 5 গুণ 15 সেমি পাই গলে আমি দিক ঠিক আছে এতিয়া আমি কালি ওলাম প্ৰথম পৰিসীমা কৈছে পৰিসীমা ওলাই লও গতিকে অতএব আয়তৰ পৰিসীমাৰ সূত্ৰ লগাই দিম আমি পৰিসীমা পাহৰি গলা নেকি পৰিসীমাৰ সূত্ৰ এতিয়া কইলো আয়তৰ পৰিসীমা হৈছে 2 * l + b এটো হৈছে b এটো হৈছে l এনে কৈ লিখিব পাৰা একো প্ৰবলেম নাই ঠিক আছে গতিকে 2 l হৈছে কিমান 15 b হৈছে কিমান 5 প্ৰস্থ মানে b গতিকে 15 * 5 20 হৈ যায় গতিকে পূৰণ কৰি দিম 2 পিছন 40 হৈ যাব আমাৰ आंसर গতিকে সেন্টিমিটাৰতে সেন্টিমিটাৰ দিম 40 সেন্টিমিটাৰ পাম আমি ইয়াৰ পৰিসীমাটো ঠিক আছে এতিয়া আমাক কি কৈছে কালি ওলাব কৈছে গতি লিখিম অতএব আয়তৰ কালি গতিকে আয়তৰ কালিৰ সূত্ৰ কি l * b দিক পূৰণ প্ৰস্থ গতি দিক আছে কিমান আমি 3 গুণ কৈছে গতি 15 পূৰণ b হৈছে 5 গতিকে 5 15 75 সেন্টিমিটাৰ কালি কৈছে গতিকে স্কয়াৰ হ'ব বর্গ সেন্টিমিটার 75 বর্গ সেন্টিমিটার বুঝি পাইছা 3 নম্বৰ প্ৰশ্ন দিছে আমাক যে 7 সেন্টিমিটার জোখৰ বাহু বিশিষ্ট বর্গ এটাৰ কালি ওলোৱা গতিকে
আমাক এইবাৰ কৈছে বৰ্গ বুলি কৈছে ঠিক আছে বৰ্গৰ কালি ওলাব কৈছে কিন্তু এটা আমি জানো যে বৰ্গ কেইটাৰ কি আটাইকেইটা বাহু সমান হয় গতিকে এটা বাহুৰ আমাক কৈছে 7 সেন্টিমিটাৰ গতিকে এইটো 7 হলে এইটো 7 হ'ব এইটো 7 এইটো 7 ইয়াৰ কালি ওলাব কৈছে আমি জানো কি যে বৰ্গৰ কালি কেনেকৈ আমি ওলাম চাৰিটা বাহুৰ কি কৰিম আমি চাৰিটা বাহু যদি আমি যোগ কৰি দিওঁ তাহলে আমি ইয়াৰ পৰিসীমা পাওঁ গতিকে কালি কেনেকৈ ওলাম আমি দুটা বাহু পূৰণ কৰি দিলে আমি কালি পাই যাওঁ ঠিক আছে গতিকে বাহু স্কয়াৰ আমি জানো গতিকে লিখিম যে দিয়া আছে সলিউশনটো কৰিম যে দিয়া আছে বা ইংৰাজী মিডিয়াম হ'ব যে গিভেন ঠিক আছে যে দিয়া আছে কি আমাক বাহুৰ যোগ গতিকে লিখিম যে বৰ্গটোৰ বাহুৰ যোগ অৰ্থাৎ বাহুৰ মান দিয়া আছে বাহুৰ যোগ ইকুয়াল টু কিমান 7 সেন্টিমিটাৰ আমি লিখিলাম এটা বৰ্গটোৰ কালি ওলাম অর্থাৎ বৰ্গটোৰ কালি গতিকে বৰ্গৰ কালি সূত্র কি বাহু স্কয়াৰ অর্থাৎ দুবাৰ বাহু পূৰণ ঠিক আছে গতিকে বাহু স্কয়াৰ গতিকে বাহু কিমান আছে 7 আছে 7 ৰ স্কয়াৰ গতিকে 7 7 যা 49 গতিকে সেন্টিমিটাৰ স্কয়াৰ এইটো আমাৰ आंसर 4 নম্বৰ প্ৰশ্ন কৈছে যে এটা সামন্তৰিকৰ বাহু এটাৰ যোগ 6 সেন্টিমিটাৰ গতিকে সামন্তৰিক কি হয় সামন্তৰিক জোৰত মানে দুটা বাহু সমান্তৰাল হয় বিপৰীত বাহুবিলাক সমান্তৰাল হয় এইটো সমান্তৰাল এইটো সমান্তৰাল হয় আৰু কি হয় এইটো আৰু এইটো সমান এইটো আৰু এইটো সমান কিন্তু ইয়াৰ কোণবোৰ 90 ডিগ্ৰী নহব পাৰে ঠিক আছে কিন্তু আমি যদি আয়ত আঁকিলো হয় আয়তৰ বিপৰীত বাহুবোৰ সমান কোণবিলাকো 90 ডিগ্ৰী আৰু বিপৰীত বাহুবোৰো সমান হৈ যায় ঠিক আছে গতিকে এইটো হৈ গল আমাৰ সামন্তৰিক এটা কৈছে এটা সামন্তৰিকৰ বাহু এটাৰ যোগ 6 সেন্টিমিটাৰ গতিকে 6 সেন্টিমিটাৰ যিকোনো এটা বাহুৰ যোগ দিছে গতিকে মই এইটো ধৰি লওঁ 6 সেন্টিমিটাৰ ঠিক আছে এতিয়া কৈছে যে যদি এই বাহু সাপেক্ষে সামন্তৰিকটোৰ উচ্চতা 3 সেন্টিমিটাৰ হয় গতিকে এইটো বাহু সাপেক্ষে সামন্তৰিকটোৰ উচ্চতা মই এইটো ধৰি লওঁ উচ্চতাটো হৈছে এইটো 3 সেন্টিমিটাৰ উচ্চতা বুলি কৈছে এতিয়া ইয়াৰ কালি কিমান হ'ব আমাক ওলাব কৈছে গতিকে আমি সামন্তৰিকৰ কালি ওলাতে কি লাগে আমাক ভূমি পূৰণ উচ্চতা লাগে গতিকে উচ্চতা দিয়া আছে ভূমিটো আমাক এইটো ধৰি লওঁ আমাৰ आंसरটো আহি যাব গতিকে লিখিম দিয়া আছে কি দিয়া আছে যে এটা বাহুৰ যোগ ঠিক আছে বা আমি ধৰি লওঁ প্ৰথমত যে নামকৰণ কৰি দিওঁ এ বি সি ডি নামকৰণ নকৰিলে হ'ব তোমালোকে বেয়া পোৱা হয়তো নামকৰণ কৰি নকৰিব তথাপি হৈ যাব ঠিক আছে আমাক যিখিনি দিয়া আছে সেইখিনি লিখিলাম দিয়া আছে এটা বাহুৰ যোগ যে এটা বাহুৰ যোগ ইকুয়াল টু কিমান 6 সেন্টিমিটাৰ আৰু উচ্চতা এটা বাহুৰ যোগ লিখিছো ইয়াত এটা বাহুৰ আৰু উচ্চতা এসি ৰে বুজাও গতি উচ্চতা দি আছে 3 সেন্টিমিটাৰ গতিকে এইটো এসি ৰে বুজাও আৰু যোগ এইটো আমি ভূমি বুলি কওঁ ঠিক আছে ভূমিক আমি ব্যাস বুলি লিখিব পাৰো বি লিখিব পাৰো যি লিখা আৰু ঠিক আছে বা এইটো নিদিলেও হ'ব মই তোমালোকক বিভিন্ন ধৰণে দেখাই দি আছো তোমালোকৰ ইচ্ছা মতে কৰিবা ঠিক আছে গণিত মানে যিকোনো ধৰণে কৰিব পাৰি কিন্তু গতি উচ্চতা 3 সেন্টিমিটাৰ গতি সূত্ৰ মতে এতিয়া চাম যেটো আমাক এইটো কি কৈছে কালি ওলাব কৈছে গতি লিখিম সামন্তৰিকটোৰ কালি সামন্তৰিকটোৰ কালি গতিকে সামন্তৰিকৰ কালি সূত্ৰ তোমালোকে জানা কি ভূমি পূৰণ উচ্চতা বা উন্নতি গতিকে ভূমি পূৰণ উচ্চতাৰ কথা কৈছে উচ্চতা লিখিম ভূমি কিমান 6 সেন্টিমিটাৰ আৰু উচ্চতা কিমান 3 সেন্টিমিটাৰ প্লাস 3 6 * 18 গতিকে কালি কৈছে সেন্টিমিটাৰ এককৰ স্কয়াৰ হ'ব গতিকে 18 বৰ্গ সেন্টিমিটাৰ পাই যাম আমি ইয়াৰ উত্তৰটো বুজি পাইছা 5 নম্বৰ প্ৰশ্ন দিছে যে এটা সামন্তৰিকৰ কৰ্ণ এডাল কৰ্ণৰ যোগ 8 সেন্টিমিটাৰ আৰু ইয়াক সাধাৰণ ভূমি হিচাপে থকা ত্ৰিভুজ দুটা প্ৰতিটোৰে উচ্চতা 4 সেন্টিমিটাৰ হলে সামন্তৰিকৰ কালি নিৰ্ণয় কৰা তো আমাক সামন্তৰিক দিছে সামন্তৰিকটো এতিয়া আমাক কৈছে কি যে এডাল কৰ্ণ যোগ 8 সেন্টিমিটাৰ গতিকে আমি এটা কৰ্ণ আঁকিম এইটো কৰ্ণ যোগ হৈছে 8 সেন্টিমিটাৰ আৰু ইয়াক সাধাৰণ ভূমি হিচাপে থকা ত্ৰিভুজ দুটাৰ প্ৰতিটো উচ্চতা 4 সেন্টিমিটাৰ গতিকে এইটো সাধাৰণ ভূমি যদি আমি ধৰি লওঁ এইটো ত্ৰিভুজ আৰু এইটো ত্ৰিভুজ দুটা ত্ৰিভুজ পাই যাওঁ ইয়াৰ উচ্চতাটো কি কৈছে উচ্চতাটো কৈছে 4 সেন্টিমিটাৰ বুলি কৈছে 4 সেন্টিমিটাৰ উচ্চতা গতিকে এইটোৰো কিমান হৈ যাব এইটোৰো 4 সেন্টিমিটাৰ হৈ যাব যেহেতু সামন্তৰিকক যদি কৰ্ণ এটা ভাগ কৰে এটো সৰ্বসম ত্ৰিভুজ আমি দুটা পাওঁ দুটাই সমান হৈ যায় ঠিক আছে গতিকে আমি নামকৰণ কৰি দিওঁ এ বি সি ডি এইটো উচ্চতা পি এইটো নাম দিওঁ কিউ এতিয়া আমাক সামন্তৰিকটোৰ কালি ওলাব কৈছে গতিকে সামন্তৰিকৰ কালি সূত্ৰ আমি কি জানো যে
সামান্তৰিক কালি সূত্ৰ ইয়াত পেলালে নহব কিয়নো 2 * LB যদি আমি ইউজ কৰো সৰি ভূমি পূৰণ উচ্চতা যদি আমি ইউজ কৰো গতিকে ভূমিটো আমি এইটোৰ মান দিয়া নাই উচ্চতা আমি নাজানো গতিকে আমি এইটো নোৱাৰো গতিকে আমি আন এটা জানো কি যদি ত্ৰিভুজ থাকে ত্ৰিভুজ যেহেতু আমি এইটো ত্ৰিভুজ সৰ্বসম হৈ যায় গতিকে এইটো ত্ৰিভুজৰ কালি ওলাই 2 দি পূৰণ কৰি দিম কিয়নো এইটো আধা হৈ যাব 2 দি পূৰণ কৰিলে আমি গোটেই সামান্তৰিকটো কালি পাই যাম ঠিক আছে গতিকে সলিউশনটো কৰি লম যে দিয়া আছে কি দিয়া আছে যে কৰ্ণৰ যোগ দিয়া আছে গতিকে কৰ্ণৰ যোগ কৰ্ণটো হৈছে AC গতিকে AC = 8 cm আমি লিখিলাম ঠিক আছে এটো বেলেগ অংক এটো 8 cm আমি লিখি লৈছো এতে নেক্সট যেহেতু আমি এটা সামান্তৰিক ধৰিছো গতিকে লিখো যে ধৰা হল ওপৰত লিখো যে ধৰা হল ABCD এটা সামান্তৰিক জাস্ট এইখিনি কথা এটা সামান্তৰিক ধৰা হল ABCD এটা সামান্তৰিক তাৰ পিছত দিয়া আছে কৰ্ণৰ যোগ AC = 8 cm বুজি পালা আৰু উচ্চতাটো দিছে না গতিকে আমি DP = BQ কিমানকে দিয়া আছে 4 cm গতিকে 4 cm আমি লিখিলাম ঠিক আছে এতিয়া আমি এই ত্ৰিভুজৰ কালি যিকোনো এটা ত্ৰিভুজৰ কালি ওলাইলাম হৈ যাব এতিয়া কালি অফ এতিয়া লিখিব লাগিব যে এতিয়া কালি অফ যিকোনো ত্ৰিভুজ লৈ লওঁ ABC লৈ লওঁ যে ABC টো লৈ লওঁ ত্ৰিভুজৰ কালি কি হাফ ইনটু ভূমি কিমান এইটো আমি ধৰি লওঁ ভূমি ঠিক আছে ভূমি মানে B ইনটু H মানে উচ্চতাটো হবে এইটো সো গতিকে আমাক যেটা সাধাৰণ ভূমি এইটো ধৰিব কৈছে আমি এইটো ভূমি লৈ লওঁ 8 cm টো ঠিক আছে গতিকে হাফ ইনটু ভূমি কিমান ভূমি হৈছে 8 cm আৰু উচ্চতাটো হৈছে 4 cm ঠিক আছে তে 2 * 1 * 2 2 * 2 = 4 গতিকে 4 * 2 = 8 * 2 = 16 যেহেতু কালি গতিকে সেন্টিমিটার স্কয়ার হ'ব গতিকে 16 সেন্টিমিটার স্কয়ার আমি পাই গলো এটো বেলেগ অংক ঠিক আছে এই 4 নম্বৰটো অংক দেখা গৈছে গতিকে এইখিনি আমি আহি আছো ঠিক আছে গতিকে 16 সেন্টিমিটার পাই গলো আমি এইখিনি ত্ৰিভুজৰ কালি গতিকে ওপৰটো এইটো সমান হৈ যাব গতিকে ওপৰটো কি পাই যাম ওপৰটো 16 সেন্টিমিটার পাই যাম গতিকে লিখিম অতএব সামান্তৰিকটোৰ কালি অতএব ABCD সামান্তৰিকটোৰ কালি কমা ইজ ইকুয়াল টু কি হ'ব 2 পূৰণ হ'ব কাৰণ দুটা ত্ৰিভুজ আছে এইটো 16 পালো এইটোৰ 16 পাবলৈ হলে কি কৰিব লাগিব 2 কৰিব লাগিব 2 পূৰণ 16 কৰিলে আমি 32 পাই যাম ঠিক আছে গতিকে 2 ইনটু এইটোৰ কালি অফ ABC এতিয়া 2 কালি অফ ABC কি পাইছো 16 সেন্টিমিটার স্কয়ার পাইছো গতিকে 16 সেন্টিমিটার স্কয়ার 2 16 32 গতিকে 32 সেন্টিমিটার স্কয়ার আমি পাই গলো ABCD ৰ সামান্তৰিকটোৰ কালি বুজি পাইছা এইটোই आंसर 6 নম্বৰ প্ৰশ্ন দিছে যে ৰম্বাস আকৃতিৰ মাটি এটুকুৰাৰ দুই কৰ্ণৰ যোগ ক্ৰমে 125 মিটাৰ আৰু 85 মিটাৰ মাটি টুকুৰাৰ কালি ওলোৱা গতিকে মাটি টুকুৰাৰ কালি আমাক ওলাব কৈছে মাটি টুকুৰাৰ আকৃতি কেনেকুৱা ৰম্বাস আকৃতি যে ৰম্বাসটো কেনেকুৱা হয় যে এনেকৈ থাকে আমি যে কাইট চিলা উৰাইছিলো চুলাৰ নিচিনা এটা হৈছে ৰম্বাস ঠিক আছে গতিকে ৰম্বাসৰ কি হয় বিপৰীত বাহুৰ সমান আৰু সমান্তৰাল হয় কিন্তু কোণবিলাক 90 ডিগ্ৰী নহব পাৰে ঠিক আছে এতিয়া কৈছে যে ৰম্বাস আকৃতিৰ মাটি টুকুৰাৰ দুই কৰ্ণ যোগ গতিকে কৰ্ণ এইটো এটা কৰ্ণ এইটো এটা কৰ্ণ দুই কৰ্ণ যোগ ক্ৰমে এটা দিছে 125 যদি এইটো মই ধৰিলে 125 সেন্টিমিটার এইটো দিছে 85 এটা 125 এটা আছে 85 গতিকে আমি ধৰিলো যিকোনো ধৰিব পৰা এইটো 125 এইটো 85 বুলি ধৰি লব পৰা একো কথা নাই নামকৰণ কৰো ABCD এতিয়া ইয়াৰ আমাক কালি ওলাব কৈছে সো আমি প্ৰথমত লিখি লওঁ ধৰি লওঁ যে ধৰা হল এটা ৰম্বাস আঁকিছে ধৰা হল ABCD এটা ৰম্বাস বাস এইখিনি ধৰিবা হৈ যাব এটা ৰম্বাস ঠিক আছে ৰম্বাস হৈ গল এতিয়া ইয়াৰ দুটা কৰ্ণ দিয়া আছে গতি লিখিম যে ইয়াৰ কৰ্ণ AC ইজ ইকুয়াল টু 85 মিটাৰ আৰু BD ইজ ইকুয়াল টু 125 মিটাৰ ঠিক আছে পাই গলো এতিয়া আমি যেহেতু আমাক এই দুটা দিয়া আছে গতিকে মাটি টুকুৰাৰ কালি আমি ৰম্বাসৰ কালি আমি দিলে হৈ গল ৰম্বাসৰ কালি সূত্ৰ কি হাফ ইনটু দুই কৰ্ণৰ কি হয় পূৰণফল হয় সেগুলো আমি পাই যাম গতিকে লিখিম অতএব
ৰম্বাছৰ কালি বা মাটি টুকুৰাৰ কালি মাটি টুকুৰাৰ কালি গতিকে ৰম্বাছৰ কালিৰ সূত্ৰ কি হাফ ইনটু কৰ্ণ দুটাৰ পূৰণফল গতিকে ডাইৰেক্ট আমি এইটো পূৰণ কৰিব পাৰি বা লিখিব পাৰি যে দুই কৰ্ণৰ পূৰণ লিখিলে মনত থাকে যে দুই কৰ্ণৰ পূৰণফল ঠিক আছে দুই কৰ্ণৰ একচুয়ালি দিক যেটো দিগৰ পূৰণফল লিখিব লাগিব দুই কৰ্ণৰ দিঘৰ মানে যিমান দিক থাকিব সেইখিনি দিঘৰ পূৰণফল ঠিক আছে দিঘৰ ৰ এটো গতিকে হাফ ইনটু এটা হৈছে 125 আনটো হৈছে 85 গতিকে এটা পূৰণ কৰি দিম আমি এইটো পূৰণ কৰি দিলে তোমালোকে কিমান পাবা 125 আৰু 85 পূৰণ কৰিবা টাইম যাবা এই কাৰণে মই নকৰো তোমালোক মই কৰি লৈছো আগৰ পৰা গতিকে 10625 পাম তোমালোকে কৰিবা পাই যাবা 2 দি ভাগ হ'ব এতিয়া 2 দি ইয়াক ভাগ কৰিবা তোমালোকে কৰি চাও কি হয় 10625 কৰিলে 2 5 গুণ 10 কি আহিলে 625 আহিলে আকৌ 2 3 গুণ 6 আৰু 2 1 গুণ 2 গতিকে 62 পাই যাও ঠিক আছে এতিয়া নেক্সট কি থাকিলে ডাইৰেক্ট 5 নামি আহিলে এতিয়া 5 কেইবাৰ যায় 2 2 গুণ 4 বাৰ যায় গতিকে 4 গল 1 নামি আহিলে আৰু না যায় 0.025 গুণ 10 গতিকে ইয়াত আমি 0 পাই গলো কিমান পালো 5312.5 গতিকে মিটাৰত আছে মিটাৰ কালি কৈছে গতিকে মিটাৰ স্কয়াৰ বৰ্গ মিটাৰ এইটো आंसर ঠিক আছে 5312.5 মিটাৰ স্কয়াৰ এইটো হল আমাৰ 6 নম্বৰটো উত্তৰ মই আশা কৰিছো তোমালোকে ধুনিয়াকে বুজি পাইছা বুজি যদি পাইছা চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু ভিডিওটো লাইক কৰিবা 7 নম্বৰ প্ৰশ্ন 7 নম্বৰ দিছে যে এটা ৰম্বাছৰ কৰ্ণ দুডালৰ যোগ 24 মিটাৰ গতিকে আকৌ ৰম্বাছ দিছে গতিকে 7 ৰ সলিউশন কৰিম গতিকে ৰম্বাছ কেনেকুৱা ৰম্বাছ আছে এনেকুৱা সিলাম নিচিনা ঠিক আছে কাইট গতিকে এনেকুৱা এতিয়া কৈছে যে কৰ্ণ দুডালৰ যোগ গতিকে দুটা কৰ্ণৰ যোগ আমাক দিছে কিমান 24 গতিকে কৰ্ণ এই দুটা হৈছে কৰ্ণ নামকৰণ কৰো এ বি সি ডি গতিকে আমাক কৈছে দুটা কৰ্ণ 24 আৰু 10 মিটাৰ অৰ্থাৎ এটা 24 এটা 10 হলে ৰম্বাছটোৰ পৰিসীমা আৰু কালি গতিকে এইবাৰ পৰিসীমা আৰু কালি দুটা ওলাব কৈছে গতিকে ওলাম সো এইটো ধৰি ল 24 মিটাৰ এইটো ধৰি ল 10 মিটাৰ ৰম্বাছৰ কৰ্ণ দুটাৰ যোগ এটা পৰিসীমা ওলাম গতিকে আমি ধৰি ল প্ৰথম ৰম্বাছটো ধৰা হল বা লেট ইংৰাজী ধৰে লেট ধৰা হল ৰম্বাছটোৰ বা ধৰা হল এ বি সি ডি এটা ৰম্বাছ ঠিক আছে ৰম্বাছ এতিয়া এসি আৰু বিডি ইয়াৰ কৰ্ণ গতিকে এসি = 24 মিটাৰ আৰু বিডি কৰ্ণৰ মান হৈছে 10 মিটাৰ এটা আমি পৰিসীমাৰ সূত্ৰ এপ্লাই কৰি দিও আমি आंसर পাই যাও যে পৰিসীমা কিমান বাহু 4 * বাহু 4টা বাহু হৈছে পৰিসীমা 4টা বাহু আছে 4 * বাহু ৰম্বাছৰ পৰিসীমাৰ সূত্ৰ গতিকে 1 নম্বৰ লিখিম যাতে ৰম্বাছৰ পৰিসীমা ৰম্বাছৰ পৰিসীমা = কি হ'ব 4 * বাহু ৰম্বাছৰ পৰিসীমাৰ সূত্ৰ হৈছে 4 * বাহু ঠিক আছে গতিকে 4 * বাহু কিমান বাহুৰ মান কিন্তু আমাক দিয়া নাই ঠিক আছে গতিকে বাহু কি এডি তাৰপিছত এবি বিসি ডিসি গতিকে এই বিলাক ঠিক আছে সো গতিকে আমি যদি ইয়াত চাও আমাক কি দিছে অকল এসিৰ মান দিছে আৰু বিডিৰ মান দিয়া আছে সো গতিকে আমি এই বিলাকৰ মান কেনেকৈ আমি উলাব পাৰিম তোমালোকে চাই এতিয়া আমি ৰম্বাছৰ সূত্ৰ পৰিসীমা জানো কি যে ইয়াৰ যেটো 4টা বাহুৰ হয় গতিকে যেহেতু বাহুৰ মান দিয়া নাই গতিকে আন এটা সূত্ৰ কি জানো যে ৰম্বাছৰ পৰিসীমা আৰু এটা বেলেগ ধৰণৰ নিয়মে জানিব পাৰি কেনেকৈ যে 2 * √/ কৰ্ণৰ দুটাৰ স্কয়াৰ ঠিক আছে গতিকে আমাৰ বাহুৰ মান দিয়া নাই গতিকে আমি আন এটা সূত্ৰ এপ্লাই কৰি দিম গতিকে লিখিম ৰম্বাছৰ পৰিসীমা = আন এটা সূত্ৰ আছে আমাৰ ওচৰত কি আছে যে 2 * √/ কৰ্ণ স্কয়াৰ যোগ কৰ্ণ স্কয়াৰ ঠিক আছে এইটো আন এটা সূত্ৰ এটা সূত্ৰ হৈছে 4 * বাহু আনটা হৈছে এইটো গতিকে এইটো আমাৰ না খাপিলে গতিকে এইটো আমি এপ্লাই কৰিম যেহেতু আমাক দুটা কৰ্ণৰ মান দিয়া আছে সো গতিকে 2 * √/ গতিকে কৰ্ণ কিমান আছে এটা আছে 24 গতিকে 24ৰ বৰ্গ যোগ আনটো হৈছে 10ৰ বৰ্গ এতিয়া আমি 2 * 24ৰ বৰ্গ কৰিলে
24ক দুবাৰ পূৰণ কৰিবা কিমান পাবা 576 পাবা যোগ এতিয়া 10ৰ স্কয়াৰ কৰিলে আমি 100 পাম এতিয়া এইকেইটা যোগ কৰিলে কি হ'ব 2√676 হ'ব 676 হৈ যাব গতিকে আমি এইটো পালো গতিকে নেক্সট লাইন আমি কি কৰিম এইটোৰ বৰ্গ আমি উঠাই দিম গতিকে 2 এইটোক আমি 676 আছে আমি 2 এৰে দিম 2 এৰে দিলে 2 3 গুণ 6 2 3 গুণ 6 1 গলে 16 হল 2 8 গুণ 16 আকৌ 2 এৰে দিম 2 1 গুণ 2 13 হল 2 6 গুণ 12 ইয়াত 1 2 ইয়াত গল 18 হল 2 9 গুণ 18 গতিকে 169 গতিকে 13 13 169 গতিকে 13 দি কৰিব পাৰিম 13 13 কৰিলে 169 পাই যাম গতিকে কি পালো দুটা 2 পালো দুটা 13 পালো ঠিক আছে গতিকে এইটো আমি কৰিলো এতিয়া নেক্সট 2 এতিয়া ৰুটৰ ভিতৰত দুটা থাকিলে এটা আমি বাহিৰত লিখিব পাৰিম 2 আকৌ দুটা 13 আছে এটা আমি 13 বাহিৰত লিখিম এতিয়া 2 পূৰণ 13 কৰিবা 26 পাবা 26 পূৰণ 2 কৰিলে কিমান হৈ যায় গতিকে 26 এটা 2 কৰিলে 2 6 গুণ 12 12 2 1 2 2 গুণ 4 4 1 5 গতিকে 52 হৈ যাব গতিকে কি হতেছে মিটাৰ আছে গতিকে মিটাৰ যেহেতু এটা পরিসীমা গতিকে 52 মিটার আমি পাই গলো ঠিক আছে এতিয়া আমাক কালি ওলাব লাগিব 2 নম্বৰ কালি গতি 2 নম্বৰ এতিয়া রম্বাসটোৰ কালি রম্বাস সো রম্বাসটোৰ কালি গতি রম্বাসটোৰ কালি ফর্মুলা আমি পাইছো কি হাফ ইনটু কি কর্ণ দুটাৰ পূৰণফল কর্ণ এটা আছে 24 আন এটা আছে 10 ঠিক আছে গতি পূৰণ কৰিম 2 1 গুণ 2 2 12 24 গল 12 পূৰণ 10 কিমান হৈ যায় 120 মিটার স্কয়ার কালি গৈছে মিটার স্কয়ার হ'ব বর্গ মিটার তার মানে ঠিক আছে গতি রম্বাসটোৰ কালি হ'ব 120 আৰু পৰিসীমা হ'ব 52 মিটার 8 নম্বৰ প্ৰশ্ন দিছে যে এটা আয়তৰ প্ৰস্থ 5 মিটাৰ আৰু কালি 100 বর্গ মিটার হলে আয়তৰ দিক কিমান একেবাৰে সহজ প্ৰশ্ন এটা আয়ত কৈছে আয়তৰ কি কৈছে প্ৰস্থ কৈছে 5 মিটাৰ আৰু কালিটো দিছে আমাক কিমান 100 বর্গ মিটার স্কয়ার এতিয়া আমাক আয়তৰ দিক ওলাব গৈছে গতিকে আমি লিখি লম যিখিনি দিয়া আছে সলিউশন দিয়া আছে আয়তৰ চিত্ৰবোৰ আঁকিব ট্ৰাই কৰিবা তেতিয়া তোমালোকৰ অংক কৰাটো সুবিধা হ'ব ঠিক আছে আয়তৰ প্ৰস্থ = 5 মিটাৰ এতিয়া আয়তৰ কালি দিয়া আছে আয়তৰ কালি কিমান দিয়া আছে 100 বর্গ মিটার স্কয়ার দিয়া আছে মিটার স্কয়ার মানে বর্গ মিটার এতিয়া আয়তৰ কালিৰ ফর্মুলা কি জানো আমি দিক পূৰণ প্ৰস্থ এতিয়া প্ৰস্থ পালো কালি পাইছে গতিকে দিগৰ মান ইয়াৰ পৰা আমি পাই যাম গতিকে 100 একক নিদিলে হ'ব পিছত দিম এতিয়া দিগৰ মান লাগে দিক ৰাখি দিম প্ৰস্থ হৈছে 5 কৰি দিলো = 100 এতিয়া দিগৰ মান লাগে দিকটো ইফালে ৰাখি দিম এতিয়া 100 টো ইফালে আছে ওপৰত যাব এটি পূৰণ হৈ আছে ইফালে আহিলে হৰণ হ'ব এতিয়া 5 কৰিলে 5 1 গুণ 5 5 2 গুণ 10 0 5 20 100 গতিকে দিকটো পালে কিমান অতএব দিক = পালো 20 মিটার আছে গতিকে মিটার 20 মিটার পালো আমি দিকটো আচ্ছা এইটোই আমাৰ आंसर 8 নম্বৰটো বুজি পাইছা 9 নম্বৰ প্ৰশ্ন দিছে যে এটা সামন্তৰিকৰ ভূমি 9 সেন্টিমিটাৰ আৰু কালি 54 বর্গ সেন্টিমিটাৰ হলে ইয়াৰ উচ্চতা কিমান একে ধৰণে আমি কৰিম আমাক এইবাৰ কিছু সামন্তৰিক দিছে ঠিক আছে গতিকে সামন্তৰিকৰ আমাৰ কালি দিছে গতিকে কালিটো পালে আমি সামন্তৰিকৰ ফৰ্মুলাৰ কালি কি হয় ভূমি পূৰণ উচ্চতা গতিকে আমি পাই যাম গতিকে লিখি লম যে দিয়া আছে যিখিনি দিয়া আছে এইখিনি লিখি লম যে দিয়া আছে বা তোমালোকে লিখিব পাৰা যে ধৰা হল এবিসিডি এটা সামন্তৰিক এনেকৈ দিব পাৰা বা এনেকৈ দিলে হয় যে দিয়া আছে আমাক কি আছে কালি ভূমি দিয়া আছে সামন্তৰিকৰ ভূমিক আমি বি দি লিখো ভূমি = কিমান দিয়া আছে 9 সেন্টিমিটাৰ আৰু কালি দিয়া আছে গতিকে আমি ডাইৰেক্ট লিখো অতএব সামন্তৰিকটোৰ কালি সামন্তৰিকৰ বা ৰৰ একই কথা সামন্তৰিকৰ কালি = আমাক দিয়া আছে কিমান 54 বর্গ মিটার মানে সেন্টিমিটার স্কয়ার বর্গ মানে স্কয়ার এতিয়া সামন্তৰিকৰ কালি সূত্ৰ কি ভূমি পূৰণ উচ্চতা বা উন্নতি ভূমি পূৰণ উচ্চতা কিমান কৈছে গতি উচ্চতা লিখিলো ইয়াত আছে 54 এটা ভূমি দিছে আমাক 9 সেন্টিমিটার দি আছে গতি 9 পূৰণ উচ্চতাটো আমাক ওলাব লাগে উচ্চতা = 54 এতিয়া উচ্চতা লাগে উচ্চতা ইফালে ৰাখি দিম
এইফালে 54 আছে ওপৰত যাব এইটো পূৰণ হৈ আছে এইফালে গলে হৰণ হ'ব তলত আহিব এতিয়া কটাকটি কৰিলে কিমান হ'ব 9 গুণ 9 6 9 গুণ 54 গতিকে আমি কিমান পালো উচ্চতা অতে উচ্চতা পালো আমি কিমান 6 সেন্টিমিটার আছে সেন্টিমিটার 6 সেন্টিমিটার পালো আমি উচ্চতা এটি গল 9 নম্বরটোৰ সমাধান বুজি পাইছা 10 নম্বৰ প্ৰশ্ন দিছে যে এটা আয়তৰ কালি 12 ডেকামিটাৰ জোখৰ বাহু বিশিষ্ট এটা বৰ্গৰ কালি সমান আয়তৰ দিক 24 ডেকামিটাৰ হলে ইয়াৰ প্ৰস্থ কিমান গতিকে ডেকামিটাৰ দিছে এবাৰ ভয় খাবলগীয়া একো নাই গতিকে 10 নম্বৰ 10ৰ সলিউশন কৈছে যে এটা আয়তৰ কালি 12 ডেকামিটাৰ ইয়াৰ যোগটো কিহৰ সমান বৰ্গৰ সমান বুলি কৈছে গতিকে আয়ত এটা আছে আয়তৰ কালি বৰ্গৰ কালিৰ সমান গতিকে এইটো আয়তৰ কালি আৰু এইটো বৰ্গৰ কালি সমান বুলি কৈছে ঠিক আছে কালিৰ সমান বুলি কৈছে এতিয়া দিকটো আয়তৰ দিক দি আছে এইটো এতিয়া প্ৰস্থটো কিমান আমাক ওলাব লাগে ঠিক আছে গতিকে লিখিম যে দিয়া আছে 6 এনেকুৱা কি দিয়া আছে কি বৰ্গটোৰ যোগ দিয়া আছে গতিকে বৰ্গটোৰ যোগ কিমান দিছে 12 ডেকামিটাৰ ডট দিলে একই কথা ডেকামি ঠিক আছে ডেকামিটাৰ গুটে নিলিখো আৰু গতিকে আমাক দি আছে দিক দি আছে 12 সরি আয়ত কালি দি আছে না গতিকে বর্গটোৰ যোগ হৈ যাব এইটো গতিকে 12 ডেকামিটাৰ আমি নিদি আমি যেহেতু আমাক কৈছে যে এটা আয়তৰ কালি ঠিক আছে 12 ৰবাচন অকমান কোৱেশ্চনটো পঢ়ি দিও গতিকে আমাৰ এইটো হৈ যাব 12 ডেকামিটাৰ কিয়নো কৈছে আমাক যে আয়তৰ কালি 12 ডেকামিটাৰ জোখৰ বিশিষ্ট বাহু এটাৰ বৰ্গৰ কালিৰ সমান গতিকে বৰ্গ যদি কালিৰ সমান হয় গতিকে এটো যদি 12 হয় আমি জানো বৰ্গৰ চাৰিটা বাহু সমান গতিকে 12 সমান হ'ব ঠিক আছে গতিকে এই কাৰণে যে বৰ্গটোৰ যোগ 12 ডেকামিটাৰ লম আমি তাৰপিছত আমি এতিয়া লিখিম বৰ্গটোৰ কালি ওলাম যে বৰ্গটোৰ কালি বৰ্গৰ কালিৰ সূত্ৰ কি জানানে বাহু স্কয়াৰ গতিকে বাহু স্কয়াৰ বা বাহু পূৰণ বাহু লিখিব পাৰি গতিকে বাহুটো হৈছে 12 ইয়াৰ স্কয়াৰ 12 ৰ স্কয়াৰ কৰিলে 144 আমি পাই যাও ইমান ডেকা মিটাৰ ঠিক আছে ইমান ডেকা মিটাৰ পালো আমি বৰ্গটোৰ কালি আৰু আমাক আয়তৰ কালি দিয়া আছে গতিকে লিখিম এতে প্ৰশ্ন মতে আমাক কৈছে কি যে আয়তৰ কালি আৰু বৰ্গৰ কালিটো সমান গতিকে লিখিম আয়তৰ কালি আয়তৰ দিক দিছে প্ৰস্থ দিয়া নাই প্ৰস্থ আমি ইয়াৰ পৰা ওলাব পাৰিম যে আয়তৰ কালি ইকুয়াল টু বৰ্গৰ কালিৰ সমান বুলি কৈছে গতিকে বৰ্গৰ কালিৰ সমান হৈ যাব এতিয়া আয়তৰ কালিৰ সূত্ৰ কি দিক পূৰণ প্ৰস্থ গতিকে আমাক তোমালোকে চোৱা ইয়াত দিগৰ মান দিছে গতিকে প্ৰস্থৰ মান আমি পাই যাম এতিয়া গতিকে দিক পূৰণ প্ৰস্থ আৰু বৰ্গৰ কালিৰ সূত্ৰ কি বৰ্গৰ কালি আমাক দিছে কিমান তোমালোকে চোৱা আমি ইয়াৰ পৰা ওলাই ললো বৰ্গটোৰ কালি 144 ডেকামিটাৰ গতিকে 144 ডেকামিটাৰ আমি ইয়াৰ পৰা লাইছো ডেকামিটাৰ দিব নালাগে পিছত দিলে হ'ব এতিয়া দিকটো আমি কিমান দি আছে আয়তৰ দিকটো দি আছে আমাক 24 ডেকামিটাৰ গতিকে এটা আমি 24 বহাই দিম 24 ইনটু প্ৰস্থ ঠিক আছে প্ৰস্থ ওলাব গৈছে প্ৰস্থ ইজ ইকুয়াল টু 144 নেক্সট প্ৰস্থৰ মান লাগে প্ৰস্থ ইফালে ৰাখি দিম ইফালে 144 ওপৰত যাব আৰু পূৰণটো তলত আহিব এতিয়া কটাকটি কৰিলে কিমান বাদ যায় তোমালোকে চেক কৰা 2 দি কৰো 12 দি যাব 4 আছে গতিকে 2 12 24 12 দি কৰিলে 12 1 গুণ 12 2 গল ইয়াত 24 গল 2 12 24 আকৌ 2 1 গুণ 2 2 4 গুণ 12 গতিকে প্ৰস্থ বলে 6 সেন্টিমিটাৰ অতএব প্ৰস্থ is equal to 6 ডেকামিটার আছে ডেকামিটার লিখিম ডেকামিটার ঠিক আছে এইটোই আমার आंसर এতিয়া 11 নম্বৰ প্ৰশ্ন যিসকলে ভিডিওটো এতিয়ালৈকে লাইক কৰা লাইকটো কৰি দিবাচোন 11 নম্বৰ কৈছে যে এটা আয়তৰ দিক প্ৰস্থৰ 3 গুণ গতিকে এটা আয়তৰ দিক যেটো আছে এটা আয়ত যদি এইটো হয় প্ৰস্থ 3 গুণ গতিকে এইটো যদি 3 হয় ইয়াৰ 3 গুণ হ'ব অৰ্থাৎ 3 পূৰণ 3 অৰ্থাৎ 9 হ'ব এইটো ঠিক আছে গতিকে এটা আয়তৰ দিক প্ৰস্থ 3 গুণ প্ৰস্থটো 3 গুণ এতিয়া কৈছে আয়তৰ কালি দিছে আমাক এইটো গতিকে এতিয়া আয়তৰ পৰিসীমা কিমান আমাক ওলাব কৈছে সো লিখি লও যে যেহেতু আমাক এটা মানো দিয়া নাই জাস্ট আমাক এটা উক্তি হিচাপে দিছে গতিকে আমি ধৰি লম যে ধৰা হল গতিকে সলিউশনটো আমি কৰিম ধৰা হল আমি প্ৰস্থ ধৰি লও তাৰ পিছত আমি দিক পাই যাম যে ধৰা হল প্ৰস্থ যে আয়তৰ প্ৰস্থ ইজিকল আমি যিকোনো ধৰি লও প্ৰস্থ মানে আমি বি বুজাও এইটো আমি এল বুজাও গতিকে বি বুলি ধৰি লও বি ঠিক আছে এতিয়া আয়তৰ কালি বা আয়তৰ আমি যদি দিক ওলাব যাও গতিকে আয়তৰ দিক অতএব
আয়তৰ দিক দিঘক আমি এল এৰে বুজাম দিক কিমান হ'ব আমাক প্ৰশ্ন মতে ইয়া 3 গুণ বুলি কৈছে গতিকে আয়তৰ প্ৰস্থ আমি b বুলি ধৰিছো 3 গুণ হলে 3 পূৰণ হ'ব 3 গুণ আমি পাই গলো এতিয়া আমি আয়তৰ কালি বলা গতিকে অতএব আয়তৰ কালিৰ ফৰ্মুলা কি দিক পূৰণ প্ৰস্থ গতিকে কালিটো দি আছে আমাক কিমান 432 বৰ্গ মিটাৰ গতিকে 432 মিটাৰ স্কয়াৰ দি আছে এতিয়া আয়তৰ কালিৰ সূত্ৰ আছে দিক পূৰণ প্ৰস্থ দিক একেবাৰে সহজ অংক এইবিলাক দিক পূৰণ প্ৰস্থ = 432 এটা প্ৰস্থৰ মান আমি b ধৰিছো দিগৰ মান 3b পাইছো গতিকে লিখি দিও দিক হৈছে 3b পূৰণ প্ৰস্থ হৈছে অনলি b = 432 গতিকে নেক্সট 3b * b কিমান হৈ যায় 3b স্কয়াৰ = 432 এতিয়া ইফালে b স্কয়াৰটো ৰাখি দিও তিনিটো ইফালে লৈ যাও 432 তিনিটো ভাগ হৈ যাব এতিয়া কটাকটি কৰিম 3 ৰে 3 1 গুণ 3 1 কৰিলে 3 1 গুণ 3 1 গল 13 হল 3 4 গুণ 12 1 গল 12 হল 3 4 গুণ 12 144 পাই যাও গতিকে b স্কয়াৰ = 144 গতিকে b ৰ মানটো আমাক লাগে গতিকে b = √144 স্কয়াৰটো উঠাই দিছে ইফালে ৰুট যাব এতিয়া b = 144 ক আমি 12 পূৰণ 12 কৰিব পাৰো 12 পূৰণ 12 144 গতিকে b ৰ মান পালে আমি কিমান 12 ৰুটৰ ভিতৰত দুটা একে সংখ্যা থাকিলে এটা আমি বাহিৰত লিখিব পাৰো গতিকে 12 মিটাৰ পালো গতিকে 12 মিটাৰ পালে আমি b ৰ মান গতিকে আমি এটা লিখিম অতে প্ৰস্থটো কিমান পাম এতিয়া প্ৰস্থ = আমি b ধৰিছো b ৰ মান কিমান পালো 12 গতিকে 12 মিটাৰ আৰু দিকটো কিমান হ'ব দিক আমি 3b ধৰিছো ওপৰত 3b এটো b আছিল b পালো 12 3b আছে 3b লিখিলো 3b নেক্সট 3 * b ৰ মান হৈছে 12 3 12 36 মিটাৰ পালো আমি দিগৰ মান ঠিক আছে এটা আমি পৰিসীমাৰ সূত্ৰ পেলাই দিম পৰিসীমা দিক প্ৰস্থ পালে তে পৰিসীমা পাই যাম গতিকে অতএব আয়তৰ পৰিসীমাৰ সূত্ৰ কি জানানে 2 * l + b জানো আমি এটো গতিকে b হৈছে কিমান প্ৰস্থ ঠিক আছে গতিকে b টো সাইডত লিখিব পাৰি গতিকে b টোৱে গতিকে l + b মানে দিক যোগ প্ৰস্থ বুলি লিখিব পাৰা যদি লিখিব ইচ্ছা কৰা গতিকে 2 * l কিমান l হৈছে আমি কিমান পাইছো 36 b অৰ্থাৎ প্ৰস্থ 12 পাইছো b মান 12 এতিয়া 2 * 36 আৰু 12 যোগ কৰিলে কিমান হয় 6 আৰু 2 8 3 আৰু 1 4 গতিকে 48 পালো এতিয়া পূৰণ কৰা 2 8 গুণ 16 16 হাত থাকে 1 2 4 গুণ 8 1 9 গতিকে 96 মিটাৰ পৰিসীমা আছে মিটাৰতে থাকিব গতিকে 96 মিটাৰ পালে আমি এনসারটো বুজি পাইছা 12 নম্বৰ প্ৰশ্নটো কৈছে যে এটা সামন্তৰিকৰ কৰ্ণৰ দিক 86 মিটাৰ 86 মিটাৰ আৰু বাকি দুটা শীৰ্ষবিন্দুৰ যিকোনো এটাৰ পৰা ইয়ালৈ টনা লম্বৰ দিক 36 মিটাৰ হলে সামন্তৰিকটোৰ কালি নিৰ্ণয় কৰা সো এতিয়া তোমালোকে চাও যে সামন্তৰিকৰ কৰ্ণৰ দিক দিছে এইটো আৰু বাকি দুটা শীৰ্ষবিন্দুৰ যিকোনো এটাৰ পৰা গতিকে চিত্ৰটো আমাক আঁকিব লাগিব সামন্তৰিক এটা আঁকি লও গতিকে সামন্তৰিক যদি মই এইটো আঁকি লও এটা সামন্তৰিক নামকৰণ মই কৰি দিও a b c d কৈছে যে সামন্তৰিক এটা কৰ্ণৰ দিক 86 মিটাৰ গতিকে এটা কৰ্ণ আমি আঁকি দিও গতিকে এইটো হৈছে 86 মিটাৰ বুলি আমাক কৈছে আৰু বাকি দুটা শীৰ্ষবিন্দুৰ পৰা যিকোনো এটা টনালে লম্ব 36 মিটাৰ গতিকে বাকি দুটা শীৰ্ষবিন্দুৰ পৰা আমি যিকোনো দি টানি দিও তলফালে আমি টানি দিও এইখিনি দিক কিমান বুলি কৈছে 36 মিটাৰ গতিকে 36 গতিকে এইটো লম্ব এইটো 36 মিটাৰ বুলি কৈছে এতিয়া কৈছে সামন্তৰিকটোৰ কালি নিৰ্ণয় কৰা গতিকে এতিয়া আমাক এইখিনি তথ্যৰ পৰা আমাক সামন্তৰিকৰ কালি আমাক ওলাব লাগে ঠিক আছে সো আমি কি কৰিম প্ৰথমত আমি ধৰি লম abcd এটা সামন্তৰিক ঠিক আছে ধৰা হল abcd এটা সামন্তৰিক মই মুখেৰে কৈ আছো লিখাবৰ বুজা নগলে প্ৰবলেম নাই শুনি যাবা ভালকে সামন্তৰিক ঠিক আছে আৰু কি ac কি ac এটা কৰ্ণ ইয়াৰ দিক ac কৰ্ণ আৰু ac দিকটো কিমান আছে গতিকে ac = 86 মিটাৰ লিখি দিম 86 মিটাৰ এইবিলাক ফ্ৰী নাম্বাৰ যিখিনি দিয়া আছে সেইখিনি লিখিব পাৰিলে ঠিক আছে আৰু উচ্চতা এইটো লম্ব হৈ আছে মানে কি এইটো উচ্চতা হৈ আছে গতিকে আৰু উচ্চতা ac ৰে বুজায় নিদিলেও কথা নাই উচ্চতা 36 দিয়া আছে গতিকে 36 মিটাৰ বুজি পালো এতিয়া আমি কালি উলাই লও গতিকে এইখিনি ত্ৰিভুজ আছে abc গতিকে এইটো ত্ৰিভুজৰ আমি এতিয়া কালিটো উলাই লও গতিকে লিখিম অতএব কালি ত্রিভুজ এ বি
সি এবিসিৰ কালিটো কি হৈ যাব আমি জানো হাফ ইনটু ভূমি ইনটু উন্নতি বা উচ্চতা দিছো উচ্চতা বুলি দিওঁ উন্নতি নিদিওঁ গতিকে হাফ ইনটু ভূমি কিমান আছে ভূমি হৈছে গতিকে এইটো লম্ব ইয়াত টানিছে গতিকে এইটো ভূমি হৈ যাব গতিকে 86 মিটাৰ গতিকে এসি ইনটু উচ্চতা হ'ব এইটো গতিকে উচ্চতাটো কিমান ইয়াৰ নাম কৰি দিওঁ মই যিকোনো এ বি সি ডি ই দিওঁ ইয়াৰ নাম গতিকে বিই এতিয়া 12 এসিৰ মান হৈছে 86 আৰু বিৰ মান হৈছে কিমান 36 বি মানে এইটো উচ্চতাটো বি 36 এতিয়া আমি কটাকটি কৰো 2 1 গুণ 2 2 18 36 এতিয়া 86 ইনটু 18 হৈ থাকিলে গতিকে এই দুটা পূৰণ কৰিলে কিমান পাম আমি 1548 পূৰণ কৰিবা সহজ গতিকে মিটাৰ আছে মিটাৰ স্কয়াৰ কালি কৈছে গতিকে এইটো এটা পালো গতিকে 1548 বৰ্গ মিটাৰ পালো পূৰণ কৰিবা 86 ইনটু 18 এইটো পাবা ঠিক আছে সহজ এতিয়া আমি সূত্ৰ এটা জানো কি আমি কিন্তু এতিয়া পোৱা নাই আমাক প্ৰশ্নটোত কি কৈছে প্ৰশ্নটো সামান্তৰিকটোৰ কালি কৈছে গতিকে আমি এইটো ত্ৰিভুজে পালো আমি জানো কৰ্ণটোই দুটা ভাগত ভাগ কৰে গতিকে এইটো যদি আমাৰ ইমান হল 1548 পালো গতিকে এইটোৰ কালি 1548 অৰ্থাৎ দুটা মিলি যোগ কৰিলে আমি সামান্তৰিকটোৰ কালি পাই যাম গতিকে আমি লিখিম কথাখান যেহেতু যে আমি জানো বা যেহেতু আমি एक्चुअली একো নাজানো তথাপি আমি জানো বুলি লিখো জানা নেকি একো নাজানো নহয় তথাপি আমি জানো লিখো গতিকে আমি জানো কি জানো যে সামান্তৰিকৰ কৰ্ণই মই লেখাৰ পিছত ভিডিওটো অন কৰো গতিকে লিখিবা যে আমি জানো সামান্তৰিকৰ কৰ্ণই সামান্তৰিকটোক দুটা সৰ্বসম ত্ৰিভুজত ভাগ কৰে গতিকে এইটোই কথা এইটো আৰু এইটো আধা হৈ যায় ঠিক আছে সৰ্বসম গতিকে এইটো আমি 1548 পাইছো নেক্সট আমি 1548 এ পাম গতিকে লিখিম মতে এ বি সি ডি সামান্তৰিকটোৰ কালি সামান্তৰিকটোৰ কালি গতিকে কালি দুটা আমি যোগ কৰি দিলে হ'ব বা 2 কৰি দিলে হৈ যাব 2 ইনটু এইটো কৰি দিলে হৈ যাব 2 ইনটু কালি অফ ত্ৰিভুজ এ বি সি ঠিক আছে এতিয়া 2 পূৰণ কৰিলে কিমান হ'ব কালি পাইছে কিমান 1548 গতিকে 1548 পূৰণ কৰি দিলে 2 8 গুণ 16 16 6 হাত থাকে 1 2 4 গুণ 8 8 1 9 2 5 গুণ 10 10 0 1 2 1 গুণ 2 2 1 3 গতিকে 3096 পাই যাও ঠিক আছে গতিকে এইটো মিটাৰ আছে গতিকে মিটাৰ স্কয়াৰ অৰ্থাৎ বৰ্গ মিটাৰ 3096 বৰ্গ মিটাৰ হৈ যাব ইয়াৰ কালিটো বুজি পাইছা এইখিনি আছিল সমাধান এতিয়া আমি নেক্সট ভিডিওত তোমালোকৰ 13 নম্বৰৰ পৰা সমাধান কৰিম তোমালোকে ভিডিওটো লাইক কৰি দিবা ডেসক্ৰিপচনত দি আছে তোমালোকে 13 নম্বৰৰ পৰা সলিউশনখিনি পাই যাবা নহলে স্ক্ৰিনত উঠিছে তাতে ক্লিক কৰি চাব পাৰিবা ঠিক আছে আৰু তোমালোকে কোন ক্লাছৰ পৰা মোৰ ভিডিও চাই আছা সেইখিনি মোক কমেন্ট বক্সত জনাবলৈ নাপাহৰিবা দেই আজিলৈকে আহো বায়োটিক কেয়াৰ